ক'বলৈ চেষ্টা কৰিম এই অভাজনে কেৱল মাত্ৰ এই ঋষি মুনিবিলাকে লিখি থৈ যোৱা মহাপুৰুষ মাধৱ গুৰুজনে লিখি থৈ যোৱা মহাপুৰুষ মাধৱ শংকৰদেৱ গুৰুজনে লিখি থৈ যোৱা 14 শাস্ত্ৰ 18 পুৰাণ 4 বেদ অধ্যয়ন কৰাৰ পাছত তেওঁ আমাৰ সমাজৰ কাৰণে যি দি থৈ গৈছে সেই দিয়া কথাখিনিৰ ওপৰতে ভিত্তি কৰি সমাজে দুই এষাৰ কথা ক'বলৈ চেষ্টা কৰিম। এতিয়া এই ভাগৱত মহাধৰ্ম এই কথাটো আমি পদটো আৰম্ভ কৰিব গৈছোঁ। আপোনালোক সকলোৱে জানে আমি 244খন উপনিষদ আছে, 4খন বেদ আছে, এই ভাগৱতকে লৈ আৰু 17খন পুৰাণ আছে, এখন 18 নম্বৰ পুৰাণ, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ উপনিষদ বেদান্ত বহুত গ্ৰন্থ আছে। এই যিমানবোৰ গ্ৰন্থ আছে এই গ্ৰন্থবিলাকত কোনো গ্ৰন্থতে এই আমাৰ যিখন ভাগৱত আমি এতিয়া পঢ়িম এই ভাগৱতখনৰ দৰে শ্ৰীমদ ভাগৱত বুলি নাই। শ্ৰীমদ ভাগৱত যেতিয়া বেদসমূহ ব্যাসে ব্ৰহ্মাই যেতিয়া ঈশ্বৰৰ নাম দেখা পাইছে হোৱাৰ পাছত নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে হুকক দিলে, হুকে পৰিচিত দিলে। এই 12টা শ্লোকে হৈছে এই ভাগৱতৰ 12 স্কন্ধ ভাগৱত। এই 12টা শ্লোক কি আছিলে? শংকৰনাৰায়ণে ব্ৰহ্মাক দিলে 4টা শ্লোক জ্ঞান বিজ্ঞান তদং ৰহস্য। ব্ৰহ্মাই নাৰদক দিলে 6টা শ্লোক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া। নাৰদে ব্যাসক দিলে 8টা শ্লোক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি ধৰ্ম। ব্যাসে হুকক দিলে 10টা শ্লোক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি ধৰ্ম মায়াৰ কৰণ। হুকে কাক দিলে? পৰিষদক দিলে 12টা শ্লোক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি আৰু মায়াৰ কৰণ জীৱ আৰু ঈশ্বৰ। এই 12টা শ্লোক দিলে। আমি দেখিছোঁ এই যিমানবোৰ শাস্ত্ৰ আছে এই শাস্ত্ৰবিলাকত কোনো চিন নাই, মাত্ৰ 2খন গ্ৰন্থত চিন আছে। কোন দুখনত আছে? এক গীতা, 2 মহা শ্ৰীমদ ভাগৱত। সেইকাৰণে এই শ্ৰীমদ ভাগৱতখন আপোনালোকৰ যিখন কেশৱানন্দ গোস্বামীৰ গ্ৰন্থ এখন এই ভাগৱতখনত প্ৰথমতে মূৰ্তিটো কি লিখা আছে? এজন মানুহ বনাই থোৱা আছে মূৰ্তিটো। ইয়াতে আছে কি বুলি আছে? প্ৰথমে দ্বিতীয় স্কন্ধে চৰম দুতয়। প্ৰথম স্কন্ধ কিন্তু ভৰি দুটা, দ্বিতীয় চতুৰ্থে জাৰ ভয়লাউদয়। তাৰ পাছত তৃতীয় আৰু চতুৰ্থ গুৰু মানে টপিলতে কৈছে। তাৰ পাছত আমি মাজৰ ডোখৰ গাবলৈ চেষ্টা কৰা নাই, একেবাৰে শেষলৈ কৈছোঁ হেন ভাগৱতৰ অনুৰতি মনোহৰ প্ৰমাণ সদিশ বৰ্ণ শ্যাম কলিব। এতিয়া আমাৰ ক'ব লগা কথাটো আছিলে এইখন ভাগৱত ইয়াত শ্ৰীটো মাত্ৰ 2খন গ্ৰন্থত কিয় ব্যৱহাৰ কৰা হৈছে? যেতিয়া এই 17খন পুৰাণ ব্যাসে ৰচনা কৰিলে আৰু বেদ 4খন বেদ পঢ়ি শাখা ভেদ কৰিলে, কৰাৰ পাছত ব্যাসৰ মতিভ্ৰম হৈছিলে। কিয়? তেওঁ এই বেদৰ আচল তত্ত্বটো বুজি নোপোৱাৰ কাৰণে ব্যাসৰ মতিভ্ৰম হৈছিলে। মতিভ্ৰম হোৱাৰ কাৰণে ব্যাসে বদলিকা আশ্ৰমত উদুল পুদুল মানে বহি আছিল। তেতিয়া ব্যাস উদুল পুদুল মানে বদলিকা আশ্ৰমত বহি আছিলে, তেতিয়া আহি নাৰদ ওলালে। যেতিয়া নাৰদক দেখিলে তেওঁ আঠে বাটে নাৰদক সেৱা সৎকাৰ কৰি বহিবলৈ দিলে।
তেতিয়া নাৰদে এটা প্ৰশ্ন কৰিছিলে যে ব্যাস সৰ্বদান তোমাৰ এই মতি তোমাৰ তুমি যি ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰা তেনেকুৱা এজন লোকৰ আমি মানসিকভাৱে অস্থিৰ কিয়? তেতিয়া ব্যাসে নাৰদক কৈছিলে যে মই এই বিষয়ে যিমান জানো তুমি হয়তো তাতকৈ মোৰ বিষয়ে বেছি ভাল হয়, গতিকে তুমিয়ে কৈ দিয়াচোন ইয়াৰ কাৰণ। তেতিয়া নাৰদে কৈছিলে কি বুলি কৈছিলে? নাৰদে ব্যাসক কৈছিলে মহামুনি ব্যাস তুমি হে কৰিলা হবে জগতকে নাশ নিৰন্তৰে তুমি প্ৰাণ নাহি মন কৰ্ম ইহাৰ সমান। নাৰদে কৈছিলে ব্যাস নাৰদৰ বদতি গুণা মহামুনি ব্যাস। নাৰদে বদতি মানে কৈ লগা মহামুনি ব্যাসক কৈছিলে, নাৰদে কৈছিলে তুমিহে কৰিলা হবে জগতকে না। জগত সমস্ত জগতখনত, জগত মানে কি? আমি জগত কোনখনৰ কথা ভাবিছোঁ আৰু বাস্তৱ ক্ষেত্ৰত আমি সূক্ষ্মভাৱে যদি প্ৰত্যেকটো শব্দকে পৰ্যালোচনা কৰিবলৈ যাওঁ তেতিয়া যিধৰণে আমি শ্ৰীমদ ভাগৱত শব্দটোৰ অৰ্থ ক'বলৈ গৈ আছোঁ, ঠিক তেনেকৈ জগত শব্দটোৰ অৰ্থ হৈছে যিটো বস্তু জন্ম হৈ মৃত্যুলৈ গতি কৰে তাকে জগত বুলি কয়। আপোনালোকে সকলোৱে জানে কোনোবা এজন ইঞ্জিনিয়াৰে এখন দলং যদি বনাই দিয়ে, কোনোবা এজন যদি মেকানিকে যদি গাড়ী এখন বনাই দিয়ে, হয় বাইকে হওক কাৰে হওক, তেওঁ সেই কাৰখনৰ এটা নিৰ্দিষ্ট আয়ুস আছে। তেওঁ কৈ দিব, ইঞ্জিনিয়াৰজনে কৈ দিব যে এই ঘৰটো মাত্ৰ 50 বছৰ থাকিব, বোলে 50 বছৰ ভাগি থাকিব। তাৰমানে সমস্ত বস্তুকে জগত বুলি আমি যিটো ভাবিছোঁ সেই সমস্ত বস্তুৰে মৃত্যু আছে, জন্ম হোৱাৰ লগে মৃত্যু আছে। এতিয়া জগত মানে কি? জটোৱে জন্ম বুজাইছে। গ শব্দৰ অৰ্থ গ কাৰণ গতি আগবাঢ়ি যোৱা বুজাইছে। ত কাৰণ তৎমাত অৰ্থাৎ মৃত্যু। তাৰমানে যিটো বস্তু জন্ম হৈ মৃত্যুলৈ গতি কৰে তাকে জগত বুলি কয়। সেই গোটেই জগতখনক নাশ কৰিলা বুলি কৈছে। কি বুলি কৰিছে? কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজয় বৈনক্ষয়ে ভয়লে দুনাই নৰক মজয়। বোলে না তুমি কৰে নানা